নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুকেইটা ইনফৰমেটিভ খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিঅ'ত। আজি ভিডিঅ'টো আপোনালোকে বেলেগ জেগাৰ পৰা চাই আছে। আজি ভাবিছে আপোনালোকে ইয়াৰ কি হ'ল আকৌ আজি বেলেগ টাইপত ভিডিঅ' বনাইছে। অন্য দিনা মোৰ পিছফালে থাকে ৰঙা বেকগ্ৰাউণ্ড, মানুহটো থিয় হৈ থাকোঁ, আপোনালোকক খবৰ দিওঁ, কিন্তু আজি বহি আছোঁ, পিছফালে আছে বেলেগ বেকগ্ৰাউণ্ড। তো মোৰ মেইন যিটো ষ্টুডিঅ'ত নেকি মই ভিডিঅ' বনাওঁ, সেই ষ্টুডিঅ'টোৰ কাম বৰ্তমান চলি আছে। মই ইউটিউবত ভিডিঅ' বনোৱা প্ৰায় 5 বছৰতকৈও অধিক হ'ল। 2018 চনৰ পৰাই মই ভিডিঅ' বনাই আহিছোঁ আৰু সেই একেটা ৰুমতে ভিডিঅ' বনাইছোঁ, যিটো ৰুমৰ কাম মই আজিলৈকে কৰা নাই। ষ্টুডিঅ'টোৰ কামটো মই আজিলৈকে কৰা নাই। ফাইনেলি ভাবিলোঁ ষ্টুডিঅ'টো অকণমান আপগ্ৰেড কৰোঁ, অকণমান বনাওঁ। তো সেইকাৰণে ভিডিঅ' এতিয়া বেলেগত বনাই আছোঁ। বাকী যি কি নহওক, খবৰ আপোনালোকে খবৰৰ সেই মচলাটো একেই পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। ষ্টুডিঅ' যেতিয়া বনাই হয় মই আপোনালোকক নিশ্চয় বাৰু দেখাই দিম মোৰ ষ্টুডিঅ'টো। তো বাকী যি কি নহওক, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে পিঁয়াজৰ ওপৰত। পিঁয়াজৰ দাম বৃদ্ধি পাইছে। আপোনালোকে বজাৰত যাব, অহাকালিলৈ বা আজি আপোনালোকে বজাৰত যাওক, আপোনালোকে পিঁয়াজৰ দামটো অতি কমেও 5ৰ পৰা 10 টকা দাম বৃদ্ধি পাব। তো মই আজি যোৱাকালি কিনিবলৈ গৈছিলোঁ পিঁয়াজ। প্ৰতি কিলো পিঁয়াজৰ দাম হৈছে 30 টকা। তাৰ আগৰ দিনাখনৰ পিঁয়াজৰ দাম আছিলে 25 টকা, মানে 5 টকা পিঁয়াজৰ দামটো বৃদ্ধি পাই গৈছে। তো কিহৰ কাৰণে বৃদ্ধি পাইছে? একমাত্ৰ কাৰণ হৈছে আমাৰ ভাৰত চৰকাৰে যি নেকি পিঁয়াজ এক্সপৰ্টত বেন লগাই থৈছিলে, সেয়া বৰ্তমান মুকলি কৰি দিছে। মানে ভাৰতৰ কৃষকসকলে এতিয়া পিঁয়াজ ভাৰতৰ বাহিৰলৈকো পঠাব পাৰিব। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছিলে যে পিঁয়াজৰ দামটো সমানে থাকিব, পিঁয়াজৰ দামটো স্থিৰ থাকিব, পিঁয়াজৰ দামটো বৃদ্ধি নহয় বুলি জনাইছিলে। যি নেকি এক্সপৰ্ট বেন লগাই ৰাখিছিলে, এক্সপৰ্ট বেন আঁতৰাই দিয়াৰ পাছতো। কিন্তু আঁতৰাই দিয়াৰ পাছতেই দেখিবলৈ আমি পাইছোঁ যে পিঁয়াজৰ প্ৰতি কিলোৰ দাম 5 টকাকৈ বৃদ্ধি পাই গৈছে। তো এনেকৈ যদি বৃদ্ধি পাই গৈয়ে থাকে 5 টকা, 10 টকা, 15 টকা, 20 টকা, তেতিয়া কিন্তু আমাৰ দিগদাৰ হ'ব। তো তেতিয়া পিঁয়াজ বাহিৰলৈ যি নেকি এক্সপৰ্ট কৰা বেন লগাই থৈছিলে, সেইটো মোৰ মতে থাকিবলৈকে দিব লাগে। এতিয়া ইলেকশ্যন যিহেতু আহি আছে, কৃষকসকলে পিঁয়াজ এক্সপৰ্ট কৰিবলৈ দিলে ভাল পায়, জনসাধাৰণে আকৌ এক্সপৰ্ট কৰিবলৈ নিদিলে ভাল পায়। এতিয়া মানে চৰকাৰ মাজত বিভুৰ হৈ পৰিছে যে কোনটো কৰোঁ, কৃষকৰ ভালৰ কথাটো আমি চিন্তা কৰোঁ নে আমি জনসাধাৰণৰ ভালৰ কথাটো চিন্তা কৰোঁ। তো সেইকাৰণে হয়তো চাগে পিঁয়াজ এক্সপৰ্টটো খুলি দিয়া হৈছে। কাৰণ কৃষকসকলে যেতিয়া নেকি ভাৰতৰ বাহিৰলৈ কিবা এটা বস্তু এক্সপৰ্ট কৰিব, তেতিয়া তেওঁলোকে বেছি টকা পায়, তেওঁলোকৰ প্ৰফিটটো বেছি হয়। যেতিয়া নেকি এক্সপৰ্টটো লাগি থাকিব, মানে বাহিৰলৈ পঠাব নোৱাৰিব, তেতিয়া কি হ'ব? ভাৰতে বিকিব লাগিব, বস্তুটোৰ দাম কম পাব। তো এক প্ৰকাৰে চাব গ'লে কৃষকৰ লাভ আৰু এক প্ৰকাৰে চাব গ'লে আমাৰ লোকচান। নে কি কয় আপোনালোকে? কমেণ্ট এটা কৰি জনাব। বাৰু আপোনালোকৰ তাত পিঁয়াজৰ দাম বৰ্তমানকৈ কিমান, সেইটো কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ ওপৰত। তো আপোনালোকে দিল্লীৰ শিক্ষা মডেলৰ কথা হয়তো নিশ্চয় জানে যে দিল্লীৰ প্ৰত্যেকখন স্কুলত বোলে AC আছে। দিল্লীৰ প্ৰত্যেকখন চৰকাৰী স্কুল বিৰাটেই উন্নত মানৰ। আপোনালোকে হয়তো নিশ্চয় জানে, আপোনালোকে নিউজে পত্ৰয়ো শুনি থাকে দিল্লীৰ বিদ্যালয়ৰ হয়তো কথা। এতিয়া হাইকোৰ্টে যিসকল নেকি দিল্লীৰ চৰকাৰী বিদ্যালয়ত পঢ়োৱা যিসকল নেকি অভিভাৱক আছে, তেওঁলোকক জনাইছে যদিহে অভিভাৱকসকলে বিচাৰে যে দিল্লীৰ বিদ্যালয়সমূহত AC লগাব লাগে, প্ৰত্যেকখন বিদ্যালয়তে AC লগাব লাগে, তেতিয়া ACৰ যি নেকি খৰচ হয়, সেই খৰচ কিন্তু অভিভাৱকে ভৰিব লাগিব বুলি জনাইছে। সেয়া চৰকাৰীয়ে হওক বা প্ৰাইভেট বিদ্যালয়ে হওক, য'তেই নহওক, AC যদি লগায় তেন্তে ACৰ খৰচ কিন্তু অভিভাৱকে ভৰিব লাগিব বুলি জনাইছে। তো আমাৰ অসমৰ বিদ্যালয়তো AC বাদেই দিলোঁ, ফেনো হয়তো চাগে এখনমানহে থাকে। আমি পঢ়ি থাকোঁতেতো ফেন এখন থাকে। গৰম দিনত যেতিয়া কাৰেণ্ট গুচি যায় বিৰাটেই দিগদাৰ হৈ যায়। কেতিয়াবা আকৌ আমাৰ চকীদাৰজন এনেকুৱা আছিলে, ফেনখন কি কৰে, বন্ধ কৰি থয়, ফেনখন চলাবলৈ নিদিয়ে, কাৰেণ্টৰ বিল বাঢ়ে বুলি। কিন্তু দিল্লীত চাওক বিভিন্ন বিদ্যালয়ত, মানে চৰকাৰী বিদ্যালয়ত AC লগাই দিছে। আমাৰ অসমৰ হয়তো প্ৰাইভেট বিদ্যালয়তে AC নাই, কেৱল হয়তো চাগে অধ্যক্ষ ৰুমতহে AC আছে, ল'ৰা ছোৱালীৰ ৰুমত AC কেতিয়াও নলগায় বা নাই। কিন্তু দিল্লীত চাওক AC পৰ্যন্ত লগাই দিছে আৰু আকৌ অভিভাৱকবিলাকে কৈছে যে AC আৰু লগাব লাগে। মানে দিল্লীয়ে পঢ়াৰ ওপৰত মানে পইচা যথেষ্ট পৰিমাণৰ খৰচা কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এক দেশ এক নিৰ্বাচনৰ ওপৰত।
বৰ্তমান সময়ত আপোনালোকে হয়তো দেখিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ল আমাৰ উজনিৰ ফালে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নামনিৰ ফালে, মধ্য নামনি বুলি ক'ব লাগিব, মধ্য নামনি নহয় নামনিৰ ফালে হ'ল। এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব, তৃতীয় পৰ্যায়ৰটো নিৰ্বাচনত ঠিক তেনেকৈ নামনিৰ ফালে হ'ব। তো বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতৰ বাহিৰতো ঠিক তেনেকুৱা ধৰণৰ গোটেই ৰাজ্যখনতে একেলগতে নিৰ্বাচন নহয়, পৰ্যায়ক্ৰমে নিৰ্বাচন হয়। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মাথা মাৰি আছে যে কেনেকৈ সেই নিৰ্বাচনটোক একেলগতে কৰিব পাৰি, মানে গোটেই ভাৰতবৰ্ষত নিৰ্বাচন কেনেকৈ একেদিনতে কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰি আছে। লোকসভা নিৰ্বাচন একেদিনাখনে গোটেই ভাৰতবৰ্ষতে অনুষ্ঠিত কৰা হ'ব। এতিয়া এই বস্তুটোক আমি বাৰু কি ভাবিছোঁ নাভাবিছোঁ নাজানো, কিন্তু বিৰোধী পাৰ্টীয়ে ইয়াৰ বিৰোধিতা কৰিছে যে এক দেশ এক নিৰ্বাচন হ'ব নালাগে, মানে গোটেই দেশতে একেলগতে একেদিনাখনেই নিৰ্বাচন হ'ব নালাগে। একেলগতে একেদিনাখনে যদি নিৰ্বাচন হয় তেন্তে যিটো দল নেকি শাসনত থাকিব সেই দলটিৰ লাভ হ'ব বুলি জনাইছে। এটা কেনেকৈ লাভ হ'ব, কি লাভ হ'ব নাজানো, কিন্তু বিৰোধী পাৰ্টীয়ে কোৱা অনুসৰি যিসকল শাসনত থাকিব তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লাভ হ'ব। যদি বিজেপি থাকে বিজেপিৰ লাভ হ'ব, যদি কংগ্ৰেছ থাকে তেন্তে কংগ্ৰেছৰ লাভ হ'ব, যদিহে এক দেশ এক নিৰ্বাচন হয়। এতিয়া বিজেপিয়েতো পুৰা পাক্কা লাগি আছে যে এক দেশ এক নিৰ্বাচন কৰিহে এৰিব। তেওঁলোকে তেওঁলোকৰ কথাত পুৰা স্থিৰ থাকে, যিবিলাক নেকি ৰাইজে নিবিচাৰে তেওঁলোকে সেইবিলাক কৰি দেখুৱাব। এতিয়া কৈছে যে এক দেশ এক নিৰ্বাচন অনাগত 5 বছৰৰ ভিতৰত গোটেই ভাৰতবৰ্ষতে লাগু কৰিব বুলি জনাইছে। আৰু আজিকালি নিৰ্বাচনবিলাক বৰ কিবা ধৰণৰ, মই বুজি নাপাওঁ এইটো কিয় কৰে। কিছু কিছু জেগাত তেওঁলোকে কি কৰি দিয়ে যে কেৱল STহে খেলিব পাৰিব, কিছু কিছু জেগাত এনেকুৱা কৰি দিয়ে যেন SCহে খেলিব পাৰিব। আমাৰ ইয়াত এনেকুৱা হৈছিলে আপোনাৰ গাঁও সভা মানে পঞ্চায়ত যি ইলেকশ্যন আছিলে, পঞ্চায়ত ইলেকশ্যনত কৰি দিছিলে যে কেৱল SC কেটেগৰীৰ মানুহে খেলিব পাৰিব। এতিয়া SC কেটেগৰীৰ মানুহ কেৱল আমাৰ ইয়াতে এঘৰ আছিলে, তো সেই ঘৰ মানুহে উঠি দিলে তো অট'মেটিকলি জিকি গুচি গ'ল। তো এই চিষ্টেমটো কিয় কৰে বুজি নাপাওঁ। মোৰ মতে এইবিলাক হ'ব নালাগে নিৰ্বাচন, নহয় জানো? চবেই উঠিব লাগে, চবৰেতো মন থাকে ন যে আমিও একবাৰ কিবা নহয় কিবা এটা কৰিম বা কিবা এটা ইলেকশ্যনত উঠিম, নে কি কয়? নে আপোনালোকে সেইটো কি কয় কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মছলাৰ বিতৰ্কৰ ওপৰত। আমাৰ ভাৰতত যিবিলাক নেকি মছলা বিক্ৰী হয় বৰ্তমান সময়ত, সেই মছলাবিলাকত কোনো ধৰণৰ গুণগত মানদণ্ড নাই বুলি উল্লেখ কৰিছে। আমাৰ ভাৰতবৰ্ষত যিবিলাক মছলা বিক্ৰী হয় সেই মছলাবিলাকত প্ৰচুৰ পৰিমাণে কীটনাশক ব্যৱহাৰ কৰা হয়, যাৰ ফলত নেকি মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰ আৰু অন্যহাতে সৰ্বসাধাৰণ মানুহৰো কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছে। মছলাত ইটাৰ গুড়িৰ পৰা ধৰি বিভিন্ন ধৰণৰ সা সামগ্ৰী মিহলি কৰোৱা হয়, বেয়া চাউল মিহলি কৰোৱা হয়, এনেকুৱা ধৰণৰ বস্তু মিহলি কৰে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক মছলা বিক্ৰী হয় সেই মছলাবিলাকত। এতিয়া সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা জনাইছে যে মছলাৰ ওপৰত যি নেকি বিতৰ্ক চলি আছে, এই বিতৰ্কৰ বৰ্তমান সময়ত অনুসন্ধান চলি আছে বুলি জনাইছে। প্ৰত্যেকটো কোম্পানীকে অনুসন্ধান কৰিছে ভাৰত চৰকাৰে। আৰু সেই সময়তে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা জনাইছে যে আমাৰ ভাৰতত এনেকুৱা কিছুমান ডুপ্লিকেট মছলা কোম্পানী আছে যিবোৰে নেকি একদম বেয়াতকৈ বেয়া চাউলৰ গুড়ি ব্যৱহাৰ কৰে, যিবিলাক চাউলৰ গুড়ি নেকি পেলাই দিয়ে বেয়া বুলি, তো সেইবিলাক তেওঁলোকে আনি মছলাত ব্যৱহাৰ কৰে, কালাৰত ইটাৰ গুড়ি ব্যৱহাৰ কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে বেয়া বস্তু ব্যৱহাৰ কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে কীটনাশক ব্যৱহাৰ কৰে বুলি জনাইছে। তো সেই সময়তে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা জনাইছে প্ৰায় 15 টনতকৈও বেছি তেনেকুৱা ডুপ্লিকেট মছলা বৰ্তমান সময়ত জব্দ কৰিছে আৰু সেই কোম্পানীসমূহক বন্ধ কৰি দিছে বুলি জনাইছে। এতিয়া মেইন যিটো নেকি মছলাৰ এই বিতৰ্ক উত্থাপন হৈছিলে, বিতৰ্ক উত্থাপন হৈছিলে MDH মছলাক লৈ। কোনোবাই কমপ্লেইন কৰিছিলে MDH মছলাক লৈ যে MDH মছলাত কীটনাশক বহু পৰিমাণে মিলাই, যাৰ ফলত নেকি ব্ৰেষ্ট কেঞ্চাৰ আৰু মানুহৰ কেঞ্চাৰ ৰোগৰ সংখ্যা বৃদ্ধি পাইছে বুলি। আৰু তাৰ পাছতে সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছিলে যে ভাৰতবৰ্ষত যিমানবিলাক নেকি মছলা কোম্পানী আছে প্ৰত্যেকবিল মছলা কোম্পানীৰে অনুসন্ধান হ'ব লাগে। আৰু অনুসন্ধানৰ পাছত এয়া ধৰা পৰিছে 15 টন তেনেকুৱা মছলা উদ্ধাৰ কৰিছে। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা জনাইছে যে বৰ্তমানো অব্যাহত আছে মছলাৰ অনুসন্ধান অব্যাহত থাকিব।
আৰু যদি তেনেকুৱা ধৰণৰ 4G কোম্পানী ওলাই তেন্তে সেইবিলাকক বন্ধ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰটো খবৰ ওলাইছে মেডিচিনৰ ফালৰ পৰা আপোনালোকক কলোৱে মছলা কোম্পানী ডুপ্লিকেট মাল ওলাইছে আৰু তাৰ পাছতে এইবাৰ খবৰ ওলাইছে মেডিচিন কোম্পানীৰ ওপৰত আপোনালোকে হয়তো চিপলা আৰু গ্লেনমাৰ্ক নামৰ কোম্পানী দুটাক নিশ্চয় চিনি পায় আপোনালোকে চিপলা আৰু গ্লেনমাৰ্ক কোম্পানীক যদি চিনি নাপায় মই আপোনালোকক সহজ অৰ্থত বুজাই দিওঁ আপোনালোকে যেটো নেকি গোল আকাৰৰ আপোনালোকে পেৰাচিটামল খায় কেলপল 500 যেটো নেকি টেবলেট খায় তো সেই টেবলেটটি চিপলা কোম্পানীয়ে ম্যানুফ্যাকচাৰ কৰে আৰু গ্লেনমাৰ্কৰ বহুতো এনেকুৱা মেডিচিন আছে সুগাৰকে ধৰি সুগাৰৰ নামবিলাক পাহৰিলৈ বৰ্তমান সময়ত বাৰু এক্স্যাক্টলি বহু বছৰ যেহেতু হল ফাৰ্মাসীৰ পৰা ওলাই গতিকে নামবিলাক পাহৰিছো তো গ্লেনমাৰ্ক আৰু চিপলা এই দুয়োটা বহুত ডাঙৰ কোম্পানী মেডিচিন বনোৱা এই দুয়োটা বাৰু বাহিৰৰ বেস হয় তেওঁলোকে বাহিৰত তেওঁলোকৰ ম্যানুফ্যাকচাৰিং প্লেন্ট আছে আমাৰ অসমত তেনেকুৱা ধৰণৰ একো নাই এতিয়া খবৰ ওলাইছে যে চিপলা আৰু গ্লেনমাৰ্ক কোম্পানীয়ে বাহিৰৰ পৰা মানে বহি দেশৰ পৰা তেওঁলোকৰ যিবিলাক নেকি মেডিচিন সেইবিলাক ৰিটাৰ্ণ বিচাৰিছে বুলি জনাইছে তো চিপলা আৰু গ্লেনমাৰ্ক কোম্পানীৰ এক খবৰ লোৱা অনুসৰি বাহিৰত তেওঁলোকে যিবিলাক মেডিচিন পঠাইছিলে তো সেইবিলাকত কিবা খেলিমেলি হৈছে তো যাৰ কাৰণে এতিয়া সমস্ত মেডিচিন তেওঁলোকে ৰিটাৰ্ণ খুজিছে এতিয়া চাওক সেই কোম্পানীবিলাকে কিন্তু আমাৰ ভাৰতবৰ্ষতো মেডিচিন বিক্ৰী কৰি থাকে তেওঁলোকে আমাৰ ভাৰতবৰ্ষত কোটি কোটি টকাৰ মেডিচিনৰ তেওঁলোকে বেহা চলাই আছে আৰু তেওঁলোকে চৰকাৰকো ইলেক্ট্ৰন বণ্ডৰ সহায়ত তেওঁলোকে বহু পৰিমাণৰ বহু কোটি কোটি টকা তেওঁলোকে সাহায্য আগবঢ়াইছিলে ডোনেশ্যন আগবঢ়াইছে বিজেপি পাৰ্টিক এতিয়া আমাৰ ভাৰতত কিন্তু সেই দুটা কোম্পানীৰ ওপৰত এতিয়ালৈকে একো অনুসন্ধান ওলোৱা নাই আৰু আমাৰ ভাৰতৰ কোনো মেডিচিনতো বাৰু তেনেকুৱা ধৰণৰ পোৱা নাই কিন্তু হয়তো যদি কিবা কিবি সাগে মানে বিচাৰ কোচাৰ কৰে কিবা কিবি উলাবও পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰিয়ানাৰ পৰা আপোনালোকে হয়তো নিশ্চয় দেখা পায় যেতিয়া নেকি নিৰ্বাচন হয় যেতিয়া নেকি নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হয় নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ পাছত যেতিয়া নেকি মিটিং অনুষ্ঠিত কৰা হয় তেতিয়া বিদ্যালয়ৰ খেলপথাৰ নতুবা বিদ্যালয়ৰ চৌহদৰ ভিতৰত মিটিং মাটাং বিলাক অনুষ্ঠিত কৰা হয় হেয়া হয়তো আপোনালোকে নিশ্চয় দেখে কিয়নো অঞ্চল বিলাকত কি হয় কেৱল বিদ্যালয়ৰ খেলপথাৰখনেই বাছি থাকে বাকি বিলাক কি হয় যায় আপোনালোক গাড়ী খুমাব পাৰে না কিবা হয় এনেকুৱা ধৰণৰ হয় যাৰ কাৰণে নেকি মিটিং অনুষ্ঠিত কৰিবৰ কাৰণে বিদ্যালয় খেলপথাৰখন খুবেই উত্তম হৈ পৰে আৰু আমাৰ অসমতো যেতিয়া নেকি মিটিং অনুষ্ঠিত কৰে তেতিয়া পলিটিচিয়ান সকলে পলিটিক্স পাৰ্টি সকলে তো বিদ্যালয়ৰ চৌহদতে মিটিং অনুষ্ঠিত কৰে বা বিদ্যালয়ৰ খেলপথাৰতে মিটিং অনুষ্ঠিত কৰে তো আৰু বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান বিলাকতো মিটিং অনুষ্ঠিত কৰা হয় আমাৰ ইয়াতে বেলেগৰ কথানো কি কম আমাৰ ইয়াতে যেতিয়া নেকি বিজেপি পাৰ্টিৰ ফালৰ পৰা মিটিং দিয়া হয় তেতিয়া আমাৰ ইয়াতে এখন আইথান আছে তাতে তেওঁলোকে মিটিং দিয়ে তো বন্ধু-বান্ধৱীসকল সেই সময়তে এতিয়া খবৰ ওলাইছে যে হাৰিয়ানাৰ পৰা খবৰ ওলাইছে হাৰিয়ানাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ বাবে যি নেকি মিটিং অনুষ্ঠিত কৰা হ'ব সেই মিটিং কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান আৰু তাৰ লগে লগে কোনো ধৰণৰ বিদ্যালয় চৌহদ বা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিব নোৱাৰিব বুলি জনাইছে তেওঁলোকে পুৰা কাৰা নিৰ্দেশনা দি দিছে ইলেকশ্যনৰ মিটিং কেতিয়াও বিদ্যালয়ৰ চৌহদত বা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিব নোৱাৰিব তো এনেকুৱাই হ'ব লাগে নহয় জানো এখন মিটিঙৰ কাৰণে বিদ্যালয়ৰ ল'ৰা ছোৱালী বিলাকৰ পঢ়া শুনা কিমান নষ্ট হৈ যায় তো সেই কাৰণে সেই বস্তুটো কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি বাৰু আপোনালোকৰ তাত বতৰ কেনেকুৱা কমেন্ট এটা কৰি জনাব আমাৰ তাতে যোৱাকালি বতৰ অলপ ডাউৰিয়া টাইপৰ আছিল মানে খেমেকা টাইপৰ আছিল বৰষুণ বাৰু দিয়া নাছিল কিন্তু বতৰটো অকনমান খেমেকা টাইপৰ আছিল আপোনালোকৰ তাত বতৰ আজি কেনেকুৱা যোৱাকালি কেনেকুৱা আছিল সেইটো কমেন্ট কৰি জনাব বতৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি অসমৰ কেবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ'ব বুলি জনাইছে প্ৰবল বৃষ্টিপাত হ'ব বুলি জনাইছে যাৰ কাৰণে নেকি ইয়েলো এলাৰ্ট জাৰি কৰি দিছে অসমৰ কেবাখনো দৃষ্টিগত তো খবৰ আপোনালোকে পাইছে নে নাই পোৱা নাজানো নিউজত ঢকুৱাখানাত আজিৰ পৰা 2 দিন মান আগত ধাৰাসাৰ বৰষুণ আৰু বতাহ ধুমুহাৰ ফলত গোটেই মানুহৰ ঘৰ দুৱাৰ উৰাই ধ্বংস কৰি দিলে তো আপোনালোকে খবৰ পাইছে নে নাই পোৱা সেইটো বাৰু পাছৰ কথা নাজানো কিন্তু আপোনালোকে খবৰ চাব আপুনি যদি ঢকুৱাখানাৰ পৰা চাই আছে ভিডিওটো তো আপোনালোকৰ তাতে বতাহ ধুমুহা কেনেকুৱা বৰ্তমান কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 7 মে আৰু আজি ভাৰতবৰ্ষত নিৰ্বাচনৰ তৃতীয়টো পৰ্যায় আৰম্ভ হৈছে আৰু তৃতীয়টো পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 94টা সমষ্টিত আৰু প্ৰায় 10খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত ৰাজ্যত নিৰ্বাচন হ'ব বুলি জনাইছে প্ৰায় 94টা সমষ্টিত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু তাৰ লগে লগে আজি তৃতীয় পৰ্যায়ৰ যে নেকি নিৰ্বাচন হৈছে তো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কিছু ঠাইত
বিদ্যালয় বন্ধ দিয়া হৈছে আৰু কিছু কিছু ঠাইত আজি ড্ৰাই ডে ঘোষণা কৰা হৈছে গতিকে আপোনালোকৰ তাতো ড্ৰাই ডে ঘোষণা কৰিছে নেকি যদি কৰিছে তেন্তে সাৱধান কিন্তু আপোনালোকে মত বিচাৰি নাযাব আকৌ কৰবাত গৈ আপোনালোকে বিপদত পৰিব পাৰে যিহেতু আজি নিৰ্বাচন অকনমান ভালদৰে যাব আৰু আপুনি যদি আজি ভোট দিবলৈ যাব তো ভোট সেইজন ব্যক্তিকহে দিব যিজন ব্যক্তিয়ে নেকি প্ৰকৃততে কাম কৰিব পাৰে যিজন ব্যক্তিক দিব প্ৰকৃততে যিজন ব্যক্তিয়ে গৈ আপোনাৰ দিল্লীত গৈ মাত মাতিব পাৰে তো বন্ধু-বান্ধৱীসকল আমাৰ অসমত যেহেতু বিজেপি চৰকাৰ আছে তো বিজেপি চৰকাৰ থাকিবই অসমত নহয় কি কয় আপোনালোকে গতিকে আপোনালোকে চাই চিতি ভোটটো দিব যে কোনজন ব্যক্তিক আপোনালোকৰ ভোট দিলে ভাল হ'ব সেইদিনাখনটো এটা ভিডিঅ' পাইছিলোঁ যেটো ভিডিঅ'ত কেইগৰাকীমান মহিলাই মানে কৈছে মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ কেইগৰাকীমান মহিলাই কৈছে যে বিজেপিৰ টিকট লৈ যদি কুকুৰো উঠে আমি কুকুৰকো জিকাম তো আপোনালোকে সেইটো কৰিব নালাগে বিজেপিৰ টিকট লৈ যদি আপোনালোকে কোনোবা XYZ কোনোবা এজন যদি চিনি নোপোৱা মানুহ উঠে বা সেই ব্যক্তিজন যদি ভাল নহয় বুলি আপোনালোকে জানে পৰাপক্ষত ভোট নিদিব দৰকাৰ হ'লে AIDFৰ যদি কোনোবা এজন ভাল উঠে সেইজনক দিব আমাক ভাল মানুহৰ দৰকাৰ ভাল পাৰ্টিৰ দৰকাৰ নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে লোকসভা নিৰ্বাচনৰ পাছতেই আমাৰ ভাৰতবৰ্ষত 8 পে কমিশন আৰম্ভ হ'ব বুলি জনাইছে যিসকল নেকি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব তেওঁলোকৰ দৰমহা যথেষ্ট পৰিমাণৰ বৃদ্ধি পাব এতিয়া আপোনালোকে বাৰু জানানে 8 পে কমিশন আহি যোৱাৰ লগে লগে ভাৰত চৰকাৰৰ যিসকল নেকি কেন্দ্ৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহা বাৰু কিমান মান হ'ব পাৰে এনি আইডিয়া আপোনালোকৰ আজি 2010 চনত যেতিয়া নেকি 7th পে কমিশন আহিছিলে তেতিয়া প্ৰায় 23% দৰমহা ইনক্ৰিজ হৈছিল বুলি জনাইছে এতিয়া খবৰ ওলোৱা অনুসৰি যেতিয়া নেকি 8 পে কমিশন আহিব 8 পে কমিশন অহাৰ লগে লগে যিসকলৰ দৰমহা 18000 টকা থাকিব তেওঁলোকৰ 26000 টকা হ'বগৈ বুলি জনাইছে মানে যথেষ্ট পৰিমাণৰ দৰমহা বাঢ়ি যাব যদিহে 8 পে কমিশন আহি যায় আৰু লোকসভা নিৰ্বাচনৰ পাছতেই 8 পে কমিশন আহিব বুলিও জনাইছে তো আপোনাৰ ঘৰৰ কোনোবা যদিহে কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল তেন্তে তেওঁলোকৰ বাবে এইটো এটা বিৰাট মজা খবৰ তো সেইকাৰণে প্লিজ লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু এইটো এটা কমেন্ট কৰি জনাব যে খবৰখিনি চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে আজি যেহেতু অকনমান বেলেগ টাইপত আপোনালোকৰ কাৰণে খবৰ বনাইছো তো থিয়হি পিনে মই যেতিয়া নেকি নিউজ বিলাক কওঁ আপোনালোকক তো এই যেটো নেকি ফিলিংস ভিতৰৰ পৰা মানে আহে আপোনালোকক খবৰ দিবৰ কাৰণে যেটো জোশ আহে সেই জোশটো এতিয়া বহি অহা নাই অলপ টোপনি লাগি আছে ভাল লগা নাই কথাবিলাক কৈ তো আপোনালোকৰ চাই কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাটে এটা মানে ধাৰ্মিক খবৰ যিসকল লোকে নেকি অমৰনাথ যাত্ৰা কৰিম বুলি ভাবিছে তো তেওঁলোকৰ কাৰণে এটা খবৰ ওলাইছে যে 29 জুনৰ পৰা বলে অমৰনাথ যাত্ৰা আৰম্ভ হ'ব বুলি জনাইছে তো অমৰনাথ যাত্ৰাৰ কাৰণে আপোনালোকে যদি অমৰনাথ যাত্ৰা কৰিব বিচাৰে তো তাৰ কাৰণে আপোনালোকে অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব পাৰে অলৰেডি অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হৈ গৈছে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিহে যাব পাৰিব উইদাউট ৰেজিষ্ট্ৰেচনত কিন্তু আপোনালোকে যাব নোৱাৰে য'ত নেকি শিৱৰ এটা লিংগ আছে যেটো লিংগ আপোনাৰ গুহাৰ ভিতৰৰ পৰা ওলাই বৰফাবিত্ৰ এটা শিৱলিংগ যেটো শিৱলিংগ এইবাৰ 8 ফুটলৈ বৃদ্ধি পাইছে বুলি জনাইছে তো আপোনালোকেও যাব পাৰে অমৰনাথ যাত্ৰা তো 29 জুনৰ পৰা আৰম্ভ হ'ব তাৰ আগতে আপোনালোকে পাছ ল'ব লাগিব মানে তাৰ লৈ যাবৰ কাৰণে অনুমতি ল'ব লাগিব অনুমতি আপোনালোকে ল'লেহে যাব পাৰিব অমৰনাথ যাত্ৰা চাবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষত চলা অৰ্চনা এক্সপ্ৰেছৰ ওপৰত বিৰাট এটা শকিং খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষত কিয় দিনক দিনে ৰেল দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে এইটোৰ ওপৰত নাজানো ইয়াত কাৰ দুখ চৰকাৰৰ দুখ নে ৰেল কমিশন ডিপাৰ্টমেন্টৰ দুখ হেইটো মোৰ মতে কোৰ্টে বিচাৰ কৰিব লাগে নহয় জানো যদিহে চৰকাৰৰ দুখ তেন্তে চৰকাৰৰ ওপৰত কিয় পেনাল্টি লগাব লাগে যদি যিনেকি আমাৰ ৰেল ডিপাৰ্টমেন্ট আছে তেওঁলোকৰ কাৰোবাৰ যদি ভুল কিবা যদি তেওঁলোকৰ অকনমান গাফিলতিৰ কাৰণে হৈছে তো তেখেতলোকৰ ওপৰত অকনমান পেনাল্টি লগাব লাগে বুলি মই ভাবো কাৰণ ইমান খবৰ পাওঁ ৰেল দুৰ্ঘটনাৰ এতিয়া আজিৰ পৰা কিছু বছৰ আগত আমি ৰেল দুৰ্ঘটনাৰ খবৰ শুনাই পোৱা নাছিলো কিন্তু এতিয়া ৰেল দুৰ্ঘটনাৰ খবৰ ইটোৰ পাছত হিতুৰ পাছত হিতু শুনিবলৈ পাইছো তো সেই সময়তে খবৰ ওলাইছে অৰ্চনা এক্সপ্ৰেছৰ ওপৰত এখন যাত্ৰীবাহী ট্ৰেইন আছিল যিখন নেকি মানে মানুহ যায় মালবাহী ট্ৰেইন নহয় যাত্ৰীবাহী ট্ৰেইন আছিল যিখন যাত্ৰীবাহী ট্ৰেইনৰ পৰা দবা খুলি গুচি গল বুলি জনাইছে দবা খুলি গলটো গল প্ৰায় 3 কিলোমিটাৰ গল দবাটো খুলি পিনে মানে মেইন ইঞ্জিনটো যেটো ইঞ্জিনে নেকি গোটেই গাড়ীখনক টানি লৈ যায় প্ৰায় 3 কিলোমিটাৰ চলি গল 3 কিলোমিটাৰ চলি যোৱাৰ পাছতহে গম পাইছে যে লগত দবাখিনি নাই দবাখিনি থাকি গুচি আহি গল কেৱল ইঞ্জিনটো গুচি গল গতিকে ভাবকচোন আপোনালোকে যদিহে বাই চান্স
কিবা এটা এক্সিডেণ্ট হৈ গ'লহেঁতেন আৰু যেতিয়া নেকি ইঞ্জিন খুলি যায় তেতিয়া এক্সিডেণ্ট হোৱাৰ চান্সেছটো বহুত বেছি থাকি যায় বহুত হৈ যায় কিয় বাৰু জানেনে কাৰণ ৰেলৰ ছিষ্টেমটো অকণমান বেলেগ ধৰণৰ নহয় জানো তো তাত কি হয় আপোনাৰ ব্ৰেকটো না হঠাৎ মাৰিব পাৰে না আপোনাৰ মানে আগত যদি কিবা এটা আহি যায় হঠাৎ ব্ৰেক মাৰিব নোৱাৰে কিয় লাহে লাহে ব্ৰেক মাৰিব লাগে যেতিয়া নেকি ইঞ্জিনটো আপোনাৰ খুলি গুচি যাব তো সেই দ্ৰুত বেগত আহি থকা যিখন নেকি ৰেলখন হঠাতে ব্লক হৈ যাব তেতিয়া কি হ'ব পাল্টা মাৰি দিয়াৰ চান্স থাকে তো গতিকে ভাবক ইমান এখন ডাঙৰ ৰেল যদিহে দুৰ্ঘটনাত পতিত হ'লহেঁতেন নহয় কিমান হাজাৰ লোকৰ যেন মৃত্যু হ'লহেঁতেন তাৰ কোনো ঠিক নাই গতিকে ৰেল কৰ্তৃপক্ষ বা যে ৰেলৰ যিসকল নেকি হেৰিয়ত থাকে তো তেওঁলোকে অকণমান এইবিলাক গুৰুত্ব সহকাৰে ল'ব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰত ফালে এইখিনিতে এটা খুবেই ভয়ংকৰ খবৰ ওলাইছে এক বৃহৎ চাইক্লন আহিব পাৰে বুলি জনাইছে আৰু সেই চাইক্লনৰ উৎপত্তি হৈছে ভাৰত মহাসাগৰত খবৰ লোৱা অনুসৰি এই চাইক্লনটিৰ নাম হৈছে হিদায়া আৰু এই চাইক্লনটিয়ে প্ৰতি ঘণ্টাত 184 কিলোমিটাৰ/আৱাৰ স্পীডত আহি আছে বুলি জনাইছে আমাৰ অসমৰ ফালে বৰ বেছি প্ৰভাৱ নপৰে বাৰু পৰিলেও ধৰি লওক ইমান স্পীডত নাহে 184/আৱাৰ ঘণ্টাত যদি আহে বাইচান্স যদি এফালে আহিবলৈ হয় ন তো একো বস্তু নাথাকে আৰু মানুহ উৰি যাব ইমান হাই স্পীড মানে আপোনাৰ বতাহ তো গতিকে মানুহ উৰি যোৱাৰ চান্সেছ আছে ইমান হেভি স্পীডত গছ বন লতা এইবিলাক যে কিমান উঘালিব কিমান যে ঘৰৰ টিং উৰি যাব তাৰ কোনো ঠিক নাই কিন্তু মানুহ উৰি যোৱাৰ চান্স আছে ইমান হাই স্পীড বতাহত তো ইমান স্পীডত বাৰু আমাৰ অসমলৈ আহি পালেও ইমান স্পীডত নাহে একদম মিনিমাম স্পীডত আহিব যিটো নেকি নৰ্মেলি হ'ব বাকী ভাৰত মহাসাগৰৰ ওচৰে পাজৰে যিবিলাক নেকি ৰাজ্য তো সেইবিলাক ক্ষতি হ'ব পাৰে যথেষ্ট ক্ষতি হ'ব কাৰণ বৰষুণ দিব বতাহ দিব যাৰ ফলত নেকি বানপানী হোৱাৰ সম্ভাৱনা আছে আকস্মিক বানপানী হোৱাৰ সম্ভাৱনা আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু ৰাম মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছে নেকি যদি আপোনালোকে ৰাম মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসম চৰকাৰৰ ফালৰ পৰা এটা খুবেই ভাল খবৰ ঘোষণা কৰিছে আমাৰ অসম চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা অৱস্থাত এটা খুবেই ভাল খবৰ ঘোষণা কৰিছে অসমৰ জনসাধাৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসমৰ প্ৰায় 1 লাখ মানুহক বোলে ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে নিব বুলি জনাইছে ফ্ৰী অফ কষ্ট আপোনালোকে কোনো ধৰণৰ পইচা পাতি দিব নালাগে একেবাৰে বিনামূলীয়াকৈ আপোনালোকে ৰাম মন্দিৰ চাবগে পাৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া আপোনালোকৰ ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে ইচ্ছা আছে নাই কমেণ্ট এটা কৰি জনাব যদি ইচ্ছা আছে মানে কি আৰু বিজেপিতে ভোট দিব লাগিব তেতিয়াহে আপোনালোকে ৰাম মন্দিৰ চাবলৈ যাব পাৰিব নে কি কয় আপোনালোকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমি দেখা পাওঁ যে চৰকাৰে বিভিন্ন আঁচনিৰ নামত মানুহক পইচা বিতৰণ কৰে লাইক এতিয়া নতুনকৈ ল'ৰা ছোৱালীবিলাক পাছ কৰিছে তো তেওঁলোকক আঁচনিৰ নামত ডাইৰেক্টলি পইচা দি দিব বেংকৰ একাউণ্টত নহয় জানো যিসকলে নেকি আপোনাৰ পাছ কৰিব তেওঁলোকক মেট্ৰিক পাছ কৰি ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লগাব তেওঁলোকক 10,000 টকা ছেকেণ্ড ইয়েৰত 10,000 টকা ডিগ্ৰীত আপোনাৰ 12,500 টকা MA কৰিবলৈ যোৱাসকলক 25,000 টকা তো আমি ভাবি আছোঁ যে চৰকাৰে এইটোটা অনুদান দিছে কিন্তু এক প্ৰকাৰে চৰকাৰে এইটোটা তেওঁলোকৰ ভোট বেংক বহাইছে আৰু তেওঁলোকে এক প্ৰকাৰে এয়া হিতাধিকাৰী বনাইছে তো বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কি কৈছে আপোনালোকে শুনিলে আচৰিত হ'ব বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে 2024 চনক লৈ আমি আত্মবিশ্বাসী আমাৰ বৃহৎ ভোট বেংক আছে তেওঁলোকে কৈছে আমাৰ বৃহৎ ভোট বেংক আছে আমি জিকিমেই আৰু সেই ভোট বেংক হৈছে হিতাধিকাৰীসকল মানে যিসকলক তেওঁলোকে নেকি চৰকাৰী অনুদান আগবঢ়াইছে চৰকাৰী পইচা পাতি আগবঢ়াইছে তো তেওঁলোকৰ মতে তেওঁলোক হৈছে তেওঁলোকৰ কাৰণে ভোট বেংক তেওঁলোক হৈছে একোজন হিতাধিকাৰী আৰু সেই হিতাধিকাৰীসকলে বিজেপিকে ভোট দিব বিজেপিৰ বাহিৰে কিন্তু ভোট বেলেগক দিবলৈ নাযায় আৰু এইটো এক প্ৰকাৰ ক'ব গ'লে ভোটৰ নামত পইচা লোৱাটোৱে হৈছে নহয় জানো বিভিন্ন ৰাজ্যত তেনেকুৱা চলে ইলেকশ্যনত পইচা দি ভোট কিনে তো এসময় তেনেকুৱা হ'বগে যাৰ হাতত পইচা থাকিব সিয়ে জিকিব যাৰ হাতত পইচা নাথাকিব সি নিজিকিব যাৰ হাতত পইচা থাকিব ডেট মিন্স সি বেয়া মানুহ সি গতিকে জিকিবই নহয় জানো আজিৰ দুনিয়াত কাৰ হাতত বেছিকৈ পইচা যোনে নেকি 2 নম্বৰী কাম কৰে সি তাৰহে বেছি পইচা যোনে নেকি সৎ পথত কাম কৰে তাৰ জানো পইচা আছে এটা সে এক্সাম্পল যদি মই আপোনালোকক দিবলৈ যাওঁ এজন টিচাৰৰ কথা যদি ক'বলৈ যাওঁ তেখেতে চাকৰি কৰে আৰু অন্য বেলেগ সেক্টৰত কৰা চাকৰিৰ কথাও যদি ক'বলৈ যাওঁ আপোনালোকে চাব বেলেগ সেক্টৰত কৰা চাকৰিয়ালতকৈ টিচাৰৰ লাইফষ্টাইলটো অকণমান বেলেগ টিচাৰসকলৰ লাইফষ্টাইলটো একদম মানে সীমিত তেওঁলোকৰ দোকানত বাকী হ'ব 5-10 হাজাৰ খুব তেওঁলোকে মানে চালিজাৰি বাকী কৰিব খুব খোৱাটো চালিজাৰি খাব ঘৰটো খুব চালিজাৰি তেওঁলোকে বনাব কিন্তু বাকী যি সেক্টৰত কাম কৰা মানুহবিলাকৰ লাভবিলাক বিৰাট বেছি কাৰণ তেওঁলোকৰ কি হয় 2 নম্বৰী মাল থাকে তো ঠিক তেনেকুৱা ধৰণৰ কথা
আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো মানে একেবাৰে শেষৰ খবৰ অৱশ্যে এইটো। একেবাৰে শেষৰ খবৰটো লৈ যাব বিচাৰিছোঁ আপোনালোকক মই বতৰ দবালৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আপুনি য'ৰে নহওক বতৰ দবালৈ বৰ্তমান বলক। তো বন্ধুসকল, খবৰ ওলাইছে বতৰ দবাৰ পৰা 2022 চনৰ বতৰ দবাৰ এটা ঘটনা বাৰু আপোনালোকৰ মনত আছেনে নাই কমেণ্ট এটা কৰি জনাব। 2022 চনৰ বতৰ দবা থানাত কিছু মুছলমান মানুহে জুই লগাই দিছিলে। আপোনালোকৰ বাৰু মনত আছেনে নাই কমেণ্ট কৰি জনাব। বহুতো বস্তু সা সামগ্ৰী জ্বলি ধ্বংস হৈ গৈছিলে। তো ঘটনাটো এনেকুৱা হৈছিলে, বতৰ দবা থানাতে এজন লোকৰ মৃত্যু হৈছিলে আৰু সেই লোকজন মানে মৃত্যু হোৱাৰ পাছত মানুহবিলাক খঙত আহি বতৰ দবা থানা জ্বলাই দিছিলে। তাৰ পাছত কি কৰিলে, যিসকলে তেনেকুৱা ধৰণৰ কাম কৰিছিলে বুলডোজাৰ লগাই তেওঁলোকৰ ঘৰ ভাঙি দিয়া হ'ল। এইটো কিন্তু আমি বহুলোকে ভাল পাইছে যে মিয়াৰ ভাঙিছে, মিয়া মানুহৰ ঘৰ ভাঙিছে, বহুত ভাল পাইছে মানুহে যথেষ্ট পৰিমাণে। একাংশ এনেকুৱা বৰ্তমান সময়ত মানুহ আছে যিবিলাকে মুছলমান মানুহক যদি বেয়া কিবা এটা কৰে ভাল পায়। মানে মোৰ কিন্তু সেইটো ভাল নালাগে, মোৰ বেয়া লাগে। মই চবকে মানুহ হিচাপত ভাবোঁ। মানে কি হ'ব আপোনালোকে, মই এটা সৰু চিম্পুল কাহিনী কৈ যাওঁ, একেবাৰে লাষ্টৰ খবৰ। তো চিম্পুলকৈ কাহিনী এটা কৈ যাওঁ। আমাৰ ঘৰলৈ মানে ডেইলি এজন ল'ৰাই মাছ দিবলৈ আহে। ল'ৰাজন মোৰ সমবয়সৰ হ'ব, একদম মোক পাঞ্জিত দা বুলি মাতে। মোতকৈ অকণমান ডাঙৰ হ'লেও মানে পাঞ্জিত দা সন্মান কৰি মাতে, ভাল ল'ৰা। সি সদায় মাছ দিবলৈ আহে। সেইদিনাখন সন্ধিয়া সময়ত সি 3টা ছাগলী কিনি লৈ গ'ল। 3টা ছাগলী কিনি নিওঁতে কি কৰিলে, ৰাস্তাত কোনোবা দলৰ নে কিহৰ ল'ৰাই তাক ধৰিলে যে তই ছাগলী চুৰ কৰি আনিছ, আৰু গৈ পিনি থানাত দি দিলে। তাৰপিছত সিটো বিৰাট বিপদত পৰিছে। তাৰপিছত মোলৈ ফোন কৰিছে যে প্ৰাঞ্জিত দা, মই আপোনালোকৰ ঘৰৰ ওচৰৰ পৰা মানুহ ঘৰৰ পৰা ছাগলী কিনি আনিছিলোঁ, এতিয়া মোক থানাত ধৰিছে যে ছাগলীকেইটা মই চুৰি কৰি আনিছোঁ বুলি। তাৰপিছত মই বোলো কাৰ ঘৰৰ পৰা আনিছোঁ, বোলে আমুকৰ ঘৰৰ পৰা আনিছোঁ। বোলো মই তালৈ ফোন কৰি আছোঁ, তোলৈ ফোন কৰিব। তাৰপিছত মই তালৈ ফোন কৰিলোঁ যে তহঁতৰ ঘৰৰ পৰা তেনেকৈ ল'ৰাজনে ছাগলী 3টা কিনি নিছিলে নেকি? বোলে কিনি নিছিলে। বোলো তেন্তে এতিয়া ফোন কৰ, সি থানাত সোমাই আছে। তাৰপিছত থানালৈ ফোন কৰিলে যে হয় আমাৰ ঘৰৰ পৰা কিনি নিছিলে, তেতিয়া এৰি দিছে। মানে কি সেই ল'ৰাকেইজনে মানে সেনেকুৱা ভাবিব লগা হ'ল কিয়? যদিহে আমাৰ অসমীয়া এজনে লৈ আহিলেহেঁতেন ন, সেইটো নাভাবে। মুছলিমে আনিছে মানে এইটো বেয়া কাম কৰি আনিছে। আৰে ভাই, এইটো কেনেকুৱা ধৰণৰ কথা আকৌ। বাকী যি কি নহওক, মই ইয়াতে বাৰু সেনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ মন্তব্য কৰিবলৈ অহা নাই। কিছুমান বস্তু চকুৰে দেখা বেয়া লাগে, সেইকাৰণে জনাইছোঁ। বাকী যি কি নহওক, বতৰ দৰাৰ সেই ঘটনাটো, যিটো ঘটনা নেকি সংঘটিত হৈ গৈছিলে, এতিয়া সেই ঘটনাটোৰ ওপৰত চুপ্ৰিম কোৰ্টে কৈছে যে সেই যিকেইঘৰ মানুহক নেকি বুলডোজাৰ ভাঙি ঘৰ ধ্বংস কৰি দিয়া হৈছিলে, তেওঁলোকক চৰকাৰে 2.5 লাখ টকাকৈ দিব লাগিব বুলি জনাইছে আৰু চৰকাৰৰ পৰা একোখন শপতনামা লৈছে বুলি খবৰ ওলাইছে। ভাবকচোন বাৰু, তেওঁলোকৰ ঘৰটো ধ্বংস হৈ গ'ল না, ঘৰ দুৱাৰ ভাঙি কমপ্লিট কৰি দিলে। আজিৰ যুগত 2.5 লাখ টকাত কি হয়? 2টা ৰুম ভালকৈ বনাবলৈ নোজোৰে। মই আপোনালোকক ইমানেই ক'লোঁ। বাকী যি কি নহওক, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।